ৰাজনৈতিক হিন্দুত্ববাদ, সেয়া হিন্দুত্ববাদ নহয়, সেয়া হিন্দুত্ববাদক সন্মুখত ৰাখি পিছফালে নিজৰ সুবিধা আদায় কৰাৰ এটা প্ৰক্ৰিয়া। হিন্দুত্ববাদ মানে এনেকুৱা নহয় যে মইহে থাকিম আপুনি থাকিব নোৱাৰিব। এতিয়া এনেকুৱা এটা হৈছে যেন ভাৰতীয় জনতা পাৰ্টি কৰাখিনিহে সেইখিনি যেন হিন্দু নহয়। আমি যেতিয়া পায়খানা কৰোঁ আমি পিছফালে ঘূৰি চাওঁ নেকি? 2026 চন আৰু এই 2026 চনত এনে বহু উত্থান পতনৰ কাহিনী আমি দেখিবলৈ পাম, যিবোৰ উত্থান পতনৰ কাহিনী আপোনালোকৰ সন্মুখত আমি লৈ আহিবলৈ চেষ্টা কৰিম। একেটা সময়তে 2026 বৰ্ষত এই বিধানসভা নিৰ্বাচনত কেনেধৰণৰ কি বাতাবৰণ দেখিবলৈ পোৱা যায়, ৰাজনৈতিক পৰিৱেশ কেনেকুৱা হয়, সেই সন্দৰ্ভতো আমি একাধিক্ৰমে এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকৰ সন্মুখলৈ লৈ আহিম। আজি সম্পূৰ্ণ অন্য এটা বিষয় আপোনালোকৰ সন্মুখত দাঙি ধৰিব বিচাৰিছোঁ আৰু এগৰাকী বিশেষ অতিথি আমাৰ সৈতে আজি উপস্থিত আছে। আমি আমন্ত্ৰণ জনাই আনিছোঁ যিগৰাকী ব্যক্তি অসমত খুবেই চৰ্চিত, সত্যৰঞ্জন বৰা ডাঙৰীয়া, আদৰণীয় জনাইছোঁ। আৰু আজি আমাৰ প্ৰথমটো অনুষ্ঠান, এই প্ৰথমটো অনুষ্ঠানত সত্যৰঞ্জন বৰা ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেত কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি। কুটুম্ব সুৰক্ষা পৰিষদ আপুনি গঠন কৰিলে, সেই কুটুম্ব সুৰক্ষা পৰিষদনো কি হয় মানুহে জানিব বিচাৰে। কুটুম্ব সুৰক্ষা পৰিষদ আচলতে কি হয় আৰু উদ্দেশ্য কি? চাওক, আজি আপোনাৰ প্ৰথমটো এপিছড বুলি কৈছে, আজিৰ পৰা আৰম্ভ কৰিছে, ভাল হওক। কথাবিলাক বিভিন্ন সময়ত আমি দেখা পাওঁ, বিভিন্ন ধৰণৰ কথা বতৰা হয় এই ধৰণৰ পডকাষ্টবিলাকৰ মাজেদি। আৰু মই আশা কৰিম আপুনি সুস্থ সমাজখনক, সমাজৰ হেতু আপুনি বিশেষ কিছুমান বিষয়লৈ আগবাঢ়ি আহিব। মোৰ শুভেচ্ছা আছে, সকলো ভাল হওক। এতিয়া কথাটো হ'ল, কুটুম্ব সুৰক্ষা পৰিষদ প্ৰথম পৰ্যায়ত যিটো চিন্তা লৈ পেলাই গঠন কৰিছিলোঁ, আজিৰ তাৰিখত আমি তাৰ পৰা অকণমান পৃথক। প্ৰথম পৰ্যায়ত আমি ভাবিছিলোঁ সাংগঠনিকভাৱেও কৰিম, অন্যান্য বিভিন্ন দিশত, ক'ৰবাত ৰাজনৈতিক চিন্তা কিছুমানো আছিল। মানে আমি নকৰিলেও আমাৰ পৰা কোনোবাই ৰাজনৈতিক ক্ষেত্ৰখনলৈ যাব, এনেকুৱা ধৰণৰ কিছু কথা আছিলে। কিন্তু পিছত আমি এই গোটেই বিষয়টোৰ পৰা নিজকে আঁতৰাই দিলোঁ। এতিয়া আমি আধ্যাত্মিক, সাংস্কৃতিক আৰু শৈক্ষিক দিশত কাম কৰোঁ। শৈক্ষিক মানে আমি আপোনালোকে জানিছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ চিন্তা দৰ্শনক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ প্ৰসাৰ কৰা আজিৰ তাৰিখত আমাৰ এটা ৰাষ্ট্ৰীয় অনুষ্ঠান, মূল অনুষ্ঠান। তাৰ লগতে সনাতন ধৰ্ম দৰ্শনৰ যিবিলাক বিষয় আছে, যিবিলাক বিষয় লৈ সমাজত বিভিন্ন ধৰণৰ অন্ধবিশ্বাস চলে, বিভিন্ন ধৰণৰ বাক বিতণ্ডা হয়, বিভিন্ন ধৰণৰ কনফিউজন কিছুমান আছে মানুহৰ মনত, সেইবিলাক নোহোৱা কৰি আমি কেনেকৈ জগত কল্যাণৰ কথা চিন্তা কৰিব পাৰোঁ। মানৱতাৰ ধৰ্ম মানেনো আচলতে কি? সেই মানৱতাৰ ধৰ্ম, বহুতে কয় আমাৰ ধৰ্ম এটাই মানৱতাৰ ধৰ্ম। তো মানৱতাৰ ধৰ্মৰ ব্যাখ্যাটো কি? আমি মানৱতাৰ ধৰ্ম বুলি ক'লেই নহ'ব নহয়, আৰু মানৱতাৰ ধৰ্মৰ সুফলটো আমি ভোগ কৰিবলৈ হেঁপাহ কৰিলেও নহ'ব। তাৰ কাৰণে আমাৰো কৰিব লগা আছে। সেইবোৰ ক'ত আছে, কেনেকৈ আছে? যে ধৰ্মীয় চিন্তা ধাৰণাৰে আমি গোটেই কথাটো আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰে কি ধৰণে আগুৱাই নিব পাৰোঁ। এতিয়া মূলতঃ এজন ব্যক্তি সম্পূৰ্ণ হ'বলৈ মানসিকভাৱে, বৌদ্ধিকভাৱে, আধ্যাত্মিকভাৱে, সাংস্কৃতিকভাৱে, অৰ্থনৈতিকভাৱে আৰু ৰাজনৈতিকভাৱেও শক্তিশালী হ'ব লাগিব, বা ৰাজনৈতিকভাৱেও তেওঁ জাগ্ৰত হ'ব লাগিব। যে এই প্ৰত্যেকটো ক্ষেত্ৰত জাগ্ৰত কৰিবলৈ মূলতঃ শৈক্ষিক, সাংস্কৃতিক আৰু আধ্যাত্মিক, এই তিনিটা দিশত আমি এতিয়া কাম কৰিবলৈ লৈছোঁ, আৰু এই ধৰণে কাম চলি আছে। সেই ধৰ্মক লৈ আপুনি বিভিন্ন সময়ত প্ৰতিটো কথা, ধৰ্মক লৈ বিভিন্ন সময়ত আপুনি কথা কোৱা যায়, আৰু ধৰ্মৰ ৰক্ষাৰ বাবেও আপুনি কাম কৰি অহা পৰিলক্ষিত হৈছে। আপোনাৰ দৃষ্টিত ধৰ্ম কি? ধৰ্ম কোনেও ৰক্ষা কৰিব নোৱাৰে। ধৰ্ম প্ৰত্যেকজন ব্যক্তিয়ে নিজে ৰক্ষা কৰিব লাগিব। কাৰণ ধৰ্ম বোলা বস্তুটো, এই যে আপুনি মোক গেৰুৱা সাজত দেখিছে, কপালত তিলক দেখিছে, কোনোবাই লঙি টুপি পিন্ধি মছজিদলৈ গৈছে, নামাজ পঢ়িছে, কিবা কৰিছে, চাৰ্চলৈ কোনোবা গৈছে, এইবোৰ ধৰ্ম নহয়। এইবোৰ একোটা উপাসনা পদ্ধতি। আৰু উপাসনা পদ্ধতি মানে সেই নিয়মৰ আধাৰত আমি কাৰোবাক একত্ৰিত কৰি ৰাখিছোঁ। তাৰ ধৰ্ম তাৰ বহু ঊৰ্ধত। আমি আৰু এটা কথা আমি বুজিব লাগিব যে ধৰ্ম মানে ৰিলিজিয়ন নহয়। ৰিলিজিয়নটো যদি আপুনি অক্সফৰ্ড ডিক্সনেৰীত তাৰ ডেফিনেশ্যনটো যদি চাই, তাত ক'ব যে এটা কাইণ্ড অফ ৱৰ্শ্বিপ। কাইণ্ড অফ ৱৰ্শ্বিপ ধৰ্ম হ'ব নোৱাৰে। এই গোটেই কথাটো অৱশ্যে আজি আমি তাকেই উপাসনা পদ্ধতিটোকে ধৰ্ম বুলি ভাবিছোঁ। কিন্তু কথা হ'ল, প্ৰকৃতাৰ্থত যিটো ধৰ্ম, যিটো কয় মানুহবিলাকে মানৱতাৰ, মানুহৰ ধৰ্ম কি? যে মানুহৰ মোৰ ধৰ্ম হ'ব মোৰ ভোক লগা, দুখত কান্দা, সুখত হাঁহা, আন 10জনৰ কথা চিন্তা কৰা, গছ গছনি, নদ নদী সকলোকে লৈ আগবাঢ়িব পৰাটো। ধৰ্মটো হ'ল মোৰ যিটো চৰিত্ৰ, মোৰ যিটো বৈশিষ্ট্য, মোৰ যিটো অস্তিত্ব, বা মোৰ যিটো ব্যক্তিত্ব সামগ্ৰিকভাৱে, কেৱল মোৰ জীৱনটোৰ কাৰণেই নহয়,
মোৰ পৰিয়ালৰ, মোৰ সমাজৰ 10জনৰ, মোৰ ৰাষ্ট্ৰখনৰ, মোৰ প্ৰকৃতিৰ কথা চিন্তা কৰি সকলোকে লৈ আগবাঢ়িব পৰা ধাৰণাটোহে আচলতে ধৰ্ম। তাত আপুনি ক'ৰবাত এৰিব লাগিব, ক'ৰবাত ধৰিব লাগিব, কাৰোবাক ক্ষমা কৰিব লাগিব, কাৰোবাক কঠোৰকৈ ক'ব লাগিব। তাৰ মাজে উদ্দেশ্যটো এইটো হ'ল যে মই নিজে সম্পূৰ্ণ সুস্থ সবল হৈ থাকি আন 10জনকো সুস্থ সবল কৰি আগুৱাই নিব পৰা, সেইটোহে আচলতে, সেই আচৰণটোহে ধৰ্ম। যেনেকৈ আপোনাৰ চেনি, এইটো কৈছোঁ নহয়, ধৰ্ম সলনি হ'ব পৰা বস্তু নহয়। চেনি ধৰ্ম মিঠা, আপোনাৰ নিমখৰ ধৰ্ম লুণীয়া, পানীৰ ধৰ্ম সোৱাদবিহীন, আকাৰবিহীন, এইবোৰ ধৰ্ম পৃথিৱীৰ ক'তো এইবোৰ সলনি হ'ব নোৱাৰে। বাংলাদেশ, পাকিস্তান আমাৰ শত্ৰু ঠাই যদিও তাতো চেনি মিঠাই সোৱাদ, সেইটো চেনিৰ ধৰ্ম। কিন্তু মানুহ হিচাপে আমাৰ ধৰ্ম ভোক লগা, আমাৰ টোপনি অহা, আমাৰ সুখত আমি কন্দা, দুখত আমি কন্দা, আমাৰ ফূৰ্তিত আমাৰ হাঁহা, এইবিলাক। কোনোবা এজনে কষ্টত পালে আমি অনুভূতি হয়, আমি অকণ বেয়া পাওঁ, এইবিলাক আমাৰ ধৰ্ম। কিন্তু এতিয়া কি হৈছে, উপাসনা পদ্ধতিৰ নামত নিজকে, আৰু চাওক, ব্যক্তি হিচাপে প্ৰত্যেকৰে উপাসনা পদ্ধতি পৃথক হ'ব পাৰে, প্ৰত্যেকজন ব্যক্তি। আপোনাৰ মোৰ পৰিয়ালত থকা প্ৰত্যেকজন ব্যক্তিৰো উপাসনা পদ্ধতি, উপাস্য দেৱতা, উপাসনা কিয় লাগে? উপাসনা লাগে মোক মানসিকভাৱে, বৌদ্ধিকভাৱে, আধ্যাত্মিকভাৱে শান্তি প্ৰদান কৰিবলৈ, আনন্দ দিবলৈ, সুখত ৰাখিবলৈ, সন্তুষ্টি প্ৰদান কৰিবলৈ, যাতে মই যিকোনো ধৰণৰ কাম এটা কৰিবলৈ যাওঁতে মোৰ অহেতুক কিছুমান চিন্তাই মোক আৱৰি নধৰে, নেতিবাচক চিন্তাবোৰে মোক নষ্ট কৰিব নোৱাৰে, চাৰিওফালে হৈ থকা চিঞৰ বাখৰবোৰে মোক আমনি কৰিব নোৱাৰে, মোক যাতে এটা বিন্দুত কেন্দ্ৰীভূত কৰি ৰাখিব পাৰে, তাৰ কাৰণে উপাসনা। আৰু সেই পদ্ধতিটো প্ৰত্যেকজন ব্যক্তিৰেই বেলেগ হ'ব পাৰে, কিন্তু দুৰ্ভাগ্য যে আমি সেই উপাসনা পদ্ধতিটোকে ধৰ্ম বুলি ভাবি পেলাই আমি বিভিন্ন ধৰণৰ কথা কৈছোঁ। গতিকে মোৰ ধৰ্ম যিটো, যে মোৰ সমাজখন, মোৰ মাতৃভাষা, মোৰ মাতৃৰ চৰিত্ৰ, মানে যিটো মাতৃৰ চৰিত্ৰ বুলি কওঁতে মানে মাতৃৰ কি মোক ৰীতি নীতি পৰম্পৰা, আমাৰ ভাষাকে লৈ পেলাই গোটেই কথাখিনি, যে সেই গোটেই বস্তুটো মই কেনেকৈ সংৰক্ষণ কৰি ৰাখিম, মোৰ ঘৰত থকা অন্য চাৰিওফালে থকা গছ গছনি, নদ নদী, পথাৰখন, সকলোখিনি সংৰক্ষণ কৰি সুৰক্ষিত কৰি ৰাখি, বন জংঘল, বনাঞ্চলৰ পৰা বনত থকা জীৱ জন্তু সকলোকে সংৰক্ষণ কৰি ৰাখি আমি কি ধৰণে সুস্থ সমাজ কৰিব পাৰোঁ। নহ'লেতো মানুহ অকলেই থাকিব পাৰোঁ নহয়। কাৰণ চাওক, আপোনাক যদি আপোনাৰ ঘৰত ইয়াত অনুষ্ঠানত আছে, ইয়াত যদি আপোনাক মই চব দি দিওঁ, যি লাগে বুলি কয়, আপোনাৰ গাড়ীখনটো ঘৰৰ ভিতৰত থাকিলে দৰকাৰ, তাৰ ভিতৰত খাবলৈ শুবলৈ ধুনীয়া ছোৱালীৰ পৰা আৰম্ভ কৰি যি লাগে বুলি ভাবে এজন ব্যক্তিয়ে, চব যদি ইয়াত দি দিয়া হয়, তাৰপিছত যদি মই আপোনাৰ বাহিৰৰ পৰা দৰ্জাখন লক কৰি থৈ গুচি যাওঁ, আপুনি ৰুমটোৰ ভিতৰত চব পাই কিমান দিন থাকিব সুস্থভাৱে? পাৰিব জানো? এমাহ, 2 মাহ, 3 মাহ, এবছৰ, আপুনি পাগল হৈ যাব। আপুনি বাহিৰলৈ ওলাবলৈ চিঞৰ বাখৰ কৰি দিব, মই নোৱাৰোঁ বন্ধ কোঠাত সোমাই থাকিব, চব আছে, যি বিচাৰে, হাতে যি বিচাৰে তাকে পায়, কোনোবাই তলেদি দি দিয়ে, দৰ্জাখন দি দিয়ে, মানে জেইলৰ নিচিনা। কেনেকৈ পাৰি? সম্ভৱ নহয়। তাৰমানে আমি মানুহ হিচাপে কেৱল মোৰ বন্ধ কোঠাটোৰ ভিতৰত, বন্ধ ঘৰটোৰ ভিতৰত চব থাকিলেও মই সম্পূৰ্ণ নহয়, কিয়নো মোক চব, গোটেই সমাজখন লাগিব, মোক প্ৰকৃতিখন লাগিব, মোক বায়ু লাগিব, অক্সিজেন লাগিব। বায়ু অক্সিজেন লাগিবলৈ আমি গছো ৰাখিব, কাৰণ গছেহে আমাক অক্সিজেন দিব। এই গোটেই প্ৰক্ৰিয়াটো বুজি অনুভৱ কৰি তাক আগুৱাই লৈ যাব পৰাটোহে ধৰ্ম। গতিকে মই সেই ধৰ্মৰ কথাহে কৈছোঁ। বুজিছোঁ। আপোনাৰ দৃষ্টিত হিন্দু ধৰ্ম কেনেকুৱা? হিন্দু বুলি পৃথিৱীত কোনো ধৰ্মই নাই, সনাতন ধৰ্ম। আৰু সেই সনাতন একমাত্ৰ ধৰ্ম মানে ক'লো নহয়, যিটো কেতিয়াও পৰিৱৰ্তন হ'ব নোৱাৰে। আৰু যিসকলে ইছলাম, খ্ৰীষ্টিয়ান, যিসকলে ধৰ্ম বুলি ভাবে, পুনৰবাৰ কৈছোঁ, এইটো মানুহৰ মিছকনচেপশ্যন, এইবোৰ উপাসনা পদ্ধতি বা পন্থ উপপন্থ। আৰু তেওঁলোকৰ যিটো ধৰ্মই সকলোকে সামৰি লৈছে, সনাতন সকলোৰে। সূৰ্যৰ ধৰ্ম কি? ৰাতিপুৱা উদয় হ'ব আমাক পোহৰ দিব, সেইটো সূৰ্যৰ ধৰ্ম। চন্দ্ৰৰ ধৰ্ম সন্ধিয়া ওলাব আমাক পোহৰ দিব, চন্দ্ৰৰ ধৰ্ম। গছ গছনি, পৰ্বত পাহাৰ, সকলোৰে নিজৰ নিজৰ স্বকীয়তা বৈশিষ্ট্য, তেওঁলোকৰ ধৰ্ম। সনাতন মানে সকলোকে সামৰি সেই গোটেই বিষয়বস্তুটো। এতিয়া কথা হ'ল, বাকীবিলাকে মানুহক হিচাপ কৰিছে, মোৰ ইমান জনসংখ্যা আছে, মোৰ 52খন দেশ আছে, খ্ৰীষ্টিয়ানে কয় আমাৰ 91খন দেশ আছে, আমাৰ ধৰ্ম ইমান বৃহৎ, তোমালোকে সেইটো মানুহকেইটাক হিচাপ কৰিছা। সনাতন ধৰ্ম দৰ্শনে মানুহক বিচৰাই, মানুহ এটা কম্পনেণ্ট মাত্ৰ, মানুহ প্ৰথম আৰু শেষ নহয়। সনাতনত মানুহ এটা কম্পনেণ্ট, তাৰ ভিতৰত গছ পোক, বিচাটো যুগটোও আছে সনাতন ধৰ্মৰ অংশত। গ্ৰহ নক্ষত্ৰৰ পৰা আৰম্ভ কৰি সাগৰৰ তলিত ঘটি থকা টেকটনিক প্লেটেই কওক, আৰু অন্যান্য যিমান চলি আছে সাগৰৰ পৃষ্ঠত, মহাকাশত চলি থকা প্ৰত্যেকটো ক্ৰিয়া প্ৰতিক্ৰিয়া সনাতনৰ ভিতৰত। গতিকে এই বিষয়টো অনুভৱ কৰি, আৰু আমি যেতিয়া কৈছোঁ যে আমি তেতিয়াহ'লে হিন্দু কি কৈছোঁ? হিন্দু মানে ভাৰতীয় এই সনাতন দৰ্শনটো, সনাতন চিন্তাটো। সেইকাৰণে মহাপুৰুষ শংকৰ গুৰুজনায়ো গুণমালাত কৈছে, আতি বিতোপন এইটো ধৰ্ম সনাতন, তাকেহে কীৰ্তন কৰে সাধুজন বুলি কৈছে। সনাতনটো ধৰ্ম, শংকৰ গুৰুজনাই সেইটো লিখি থৈ গৈছে গুণমালাত, দ্বিতীয় অধ্যায়টো, দ্বিতীয় ঘোষাত 5 আৰু 6 নম্বৰ বাক্যশাৰীত আপুনি চালে পাব।
তাৰমানে সেই সত্তাটো যিটো সত্তাৰ দ্বাৰা আমি এই সমস্তখিনিকে অনুভৱ কৰিব পাৰোঁ। আমি মানুহ হিচাপে কৰণীয়, মোৰ পোহনীয়া কুকুৰটোৰ প্ৰতি কৰণীয়, মোৰ গছডালৰ প্ৰতি কৰণীয়। গছ পূজা কৰাটো কি মানে? গছে অক্সিজেন দিয়ে সেইকাৰণে সুৰক্ষা কৰা। নদীখনে পানী দিয়ে কাৰণে নদীখন পূজা কৰাৰ কথা কৈছে। ইয়াত হাঁহিব লগা একো নাই। মাটিক পূজা কৰাৰ কথা কৈছে, তাৰমানে মাটিয়ে তোমাক খাদ্য বস্তু দিছে, মাটিৰ ওপৰত আমি ঘৰ বনাই আছো, সেইকাৰণে মাটিক সেৱা কৰা। পূজা কৰা মানে তিলক লৈ ঘণ্টা বজাই মন্ত্ৰ মাতি থকা নহয়। পূজা কৰা মানে সন্মান কৰা, সেৱা কৰা, সংৰক্ষণ কৰা। আমি সেইটো কথা কৈছো। এতিয়া এই গোটেই বস্তুটো সামৰি যিটো আচৰণ, যিটো প্ৰচেছ, যিটো প্ৰক্ৰিয়া, সেই প্ৰচেছটো আচলতে হিন্দু, সেইটো সংস্কৃতিহে। হিন্দুটো ভাৰতৰ আমাৰ মানুহৰ সংস্কৃতি, আৰু এই সংস্কৃতিটোৰ আধাৰত আমি যি চিন্তা কৰিছো তাকে আজিৰ তাৰিখত হিন্দুত্ব বা হিন্দুত্ববাদ বুলি কোৱা হৈছে। কিন্তু হিন্দু ধৰ্ম নহয়। হিন্দু ভাৰতবৰ্ষৰ এই সনাতন দৰ্শনটো বিশ্বাস কৰি আগুৱাই যাব খোজা, নিজৰ লগতে আন 10 জনৰ সুৰক্ষা, সমবিকাশ, সমতা চিন্তা কৰা, সামাজিক ন্যায় প্ৰতিষ্ঠা কৰিব বিচৰা প্ৰত্যেকজন ব্যক্তিয়ে আচলতে হিন্দু। এই হিন্দুৰ আৰু হিন্দুত্ববাদ এই বিষয়টো সন্মুখলৈ আহিলে, হিন্দুত্ববাদক লৈ বিভিন্ন সময়ত আমি দেখি আহিছোঁ যে ভাৰতবৰ্ষত শেহতীয়াভাৱে হিন্দুত্ববাদক লৈ যিটো এটা প্ৰক্ৰিয়া গৈ আছে, সেই হিন্দুত্ববাদক লৈ বহুতেই এক প্ৰকাৰ সমালোচনা কৰে। আপোনাৰ দৃষ্টিত হিন্দুত্ববাদ মই আপোনাক ক'লোৱেই, ধৰক এতিয়া আপোনাৰ হিন্দুত্ববাদে আচলতে কি শিকায়, হিন্দুত্ববাদ বুলি কি কৈছে? এটা বস্তু নিশ্চিত যে আজিৰ সময়ত যিটো হিন্দুত্ববাদ হৈছে, ৰাজনীতিকৰণ বা ৰাজনৈতিক হিন্দুত্ববাদ, সেয়া হিন্দুত্ববাদ নহয়। সেয়া হিন্দুত্ববাদক সন্মুখত ৰাখি পিছফালে নিজৰ সুবিধা আদায় কৰাৰ এটা প্ৰক্ৰিয়া। হিন্দুত্ববাদে কাকো ঘিণ কৰিবলৈ শিকোৱা নাই। হিন্দুত্ববাদে কাকো অস্পৃশ্য কৰিবলৈ আমাক শিকোৱা নাই। হিন্দুত্ববাদ মানে এনেকুৱা নহয় যে মইহে থাকিম, আপুনি থাকিব নোৱাৰিব। হিন্দুত্ববাদ হ'ল এই যে ক'লো হিন্দু ভাৰতীয় সংস্কৃতি, ইয়াত সকলো আছে। কেৱল হিন্দু দৰ্শন সনাতন ধৰ্মতে কৈছে নৰ নাৰায়ণ নাৰী নাৰায়ণী, ইয়াত নৰ বুলি কৈছে। অন্য কোনো ধৰ্ম পন্থ উপপন্থৰ কথা অহাই নাই। ইয়াত সামগ্ৰিকভাৱে জগতৰ কথা কোৱা হৈছে। শংকৰ গুৰুজনাই কৈছে যত জীৱ জংগম কীট পতংগ মগনগ জগতেৰি কায়া, সমস্তখিনি তেওঁৰে অংশ। আপুনি যদি গীতাটো চাই তাতো দেখিব যে সমস্ত জগতৰ সাৰ সেই পৰম ব্ৰহ্ম ভগৱান। গতিকে ইয়াত আমি পৰম ব্ৰহ্মৰ কথা কৈছোঁ, গোটেই বিশ্বৰ কথা কৈছোঁ। এই বিশ্বক সংৰক্ষিত কৰি ৰাখি সুৰক্ষা প্ৰদান কৰিব পৰা দৰ্শনটো হিন্দুত্ববাদ। কিন্তু তাকে কৰিবলৈ যাওঁতে কিছুমানে কি কৰিছে, গেৰুৱা কাপোৰ পিন্ধি ৰঙা তিলক লোৱা আমাৰ নিচিনা মানুহ কিছুমানেও এই তাৰ ভুলটো বুজি ৰাজনৈতিকভাৱে যে এতিয়া এনেকুৱা এটা হৈছে যেন ভাৰতীয় জনতা পাৰ্টি কৰাখিনিহে হিন্দু, বাকীখিনি যেন হিন্দু নহয়। তেওঁলোকেহে হিন্দুত্ববাদৰ কথা ক'ব পাৰে, বাকীখিনিয়ে যে ক'ব নোৱাৰে। হিন্দু মানে প্ৰত্যেকজন ব্যক্তি। তেওঁৰ ৰাজনৈতিক দৰ্শন পৃথক হ'ব পাৰে, তেওঁৰ বাকী চিন্তা পৃথক হ'ব পাৰে, কিন্তু তেওঁ হিন্দু। কিন্তু কথাটো হ'ল এই হিন্দুক যিধৰণে সংকীৰ্ণ কৰিছে, তাৰ মাজত ক'ৰবাত আমাৰ দৰে ব্যক্তিসকলৰো ভূমিকা আছে। আমিও এটা সময়ত বুজি পোৱা নাছিলোঁ, যে সেইকাৰণে ক'ৰবাত সংকীৰ্ণ হৈ গ'ল হিন্দুত্ববাদটো। আৰু আজিৰ তাৰিখতো ৰাজনৈতিক নেতাসকলে যি হিন্দুত্ববাদৰ ব্যাখ্যা দিছে, সেই হিন্দুত্ববাদ আচলতে হিন্দুত্ববাদৰ সঁচা দৰ্শন নহয়, ই সনাতনৰ প্ৰকৃত আদৰ্শ নহয়। হিন্দুত্ববাদ হ'ল সনাতন ধৰ্মৰ সকলোকে আগুৱাই লৈ যাব পৰা যিটো প্ৰচেছ, যিটো প্ৰক্ৰিয়া। আপুনি যদি খাদ্য বস্তু বনাইছে, খাদ্য বস্তু বনালে মেটেৰিয়েলছখিনি হ'লেইটো নহ'ব। যেতিয়া আপুনি ভাত বনাব, দালি চব্জি বনাব, চব্জি বিভিন্ন ধৰণৰ শাক পাচলি লাগিব, দালিটো বিভিন্ন ধৰণৰ দালি লাগিব, তাৰ উপকৰণ লাগিব, পিঁয়াজ নহৰু পৰা আৰম্ভ কৰি তেল লাগিব, কিবা লাগিব, মাংসখন বনাবলৈ আৰু বহু কিবা কিবি লাগে। এই গোটেই বস্তুখিনি যোগাৰ কৰা, বস্তুখিনি এপদ এটা এটা কম্পনেণ্ট হ'ল সনাতন। যিমান আছে পন্থ উপপন্থ, তাৰ যিটো প্ৰক্ৰিয়া হ'ব, প্ৰক্ৰিয়াটো যিটো প্ৰচেছত আপুনি আহাৰ প্ৰস্তুত কৰিব, সুস্বাদু আহাৰ যিটো খাই আপোনাৰ মন মগজু সৌৰ্যবীৰ্য হ'ব, ডেট প্ৰচেছ ইজ কল্ড হিন্দুত্ব। তাত কাকো এৰি দিব নোৱাৰে। এতিয়া সেইটোকে লৈ যদি কোনোবাই কৈছে মইহে ভাল বনাইছোঁ, মোৰটোহে ভাল হৈছে, তোৰটো বেয়া হৈছে, ভাল হৈছে বেয়া হৈছে আল্টিমেট আমি খাবই লাগিব। কিন্তু এই কম্পিটিশ্যনটো হৈছে কাৰণ সেইসকলে বুজি পোৱা নাই যে কোনোবাই কমকে বনাইছে, কম উপাদান আছে, কম সামৰ্থ্য আছে, কমকে বনাইছে, কোনোবাই বেছিকে পাৰিছে, বেছিকে বনাইছে। আমি তাত কম্পিটিশ্যন কৰিবলৈ আৰম্ভ কৰিছোঁ। সেই আপুনি যি সনাতনৰ সৌন্দৰ্যৰ কথা ক'লে, তাৰ লগতে সনাতন ধৰ্মই কেনেদৰে ভাৰতীয় নাৰীক চায় আৰু সেই ভাৰতীয় নাৰীৰ স্থান কেনেকুৱা? সেইকাৰণে আমি পৃথিৱীত যদি ক'ৰবাত চিন্তা আছে, কেৱল সনাতনতে আছে। আমি নাৰীক পূজা কৰোঁ, দেৱী হিচাপে আমি মান্যতা প্ৰদান কৰোঁ। মা কামাখ্যা মন্দিৰ আমাৰ অসমতে আছে, তাৰ একদম চূড়ান্ত উদাহৰণ। আৰু তাৰোপৰি যদি চাই আমি মাতৃভূমি বুলি কৈছোঁ। মাতৃভূমি বুলি কিয় কওঁ? চাব গ'লে মাতৃগৰাকীহে নিজৰ ঘৰৰ পৰা বিয়া হৈ বেলেগ এখন ঠাইলৈ আহে। তাৰমানে মোৰ জন্ম মাতৃগৰাকীৰ মাটিত নহয়,
মোৰ জন্ম ক'ত হয়? পিতৃগৰাকীৰ মাটিত, হয় নহয়? তো মোৰ এইখনৰ ঠাইখনৰ নাম আমি পিতৃভূমি বুলি ক'ব লাগিছিল, যিহেতু মোৰ জন্ম পিতৃগৰাকীৰ ভূমিতহে হয়। কাৰণ মাতৃগৰাকী নিজৰ ভূমি এৰি মোৰ পিতৃগৰাকীৰ ভূমিলৈ আহে, তাৰপিছতো আমি মাতৃভূমি বুলি কৈছোঁ। কিয়? আৰু বিশ্বত কোনেও নিজৰ জন্ম ঠাইখনক মাতৃভূমি বুলি নকয়, ভাৰতৰ বাহিৰে, সনাতন দৰ্শনৰ বাহিৰে। কাৰণটো এইটো, কাৰণ মোৰ মায়েহে মোৰ দেউতাক চিনাকি কৰাই দিব পাৰে, কাৰণ তেওঁহে জানে প্ৰকৃতাৰ্থত মোৰ দেউতা কোন। দেউতাকেও নাজানে যে মই তেওঁৰ আচল সন্তান, এইটো সুস্পষ্ট কথা। মাতৃগৰাকীহে জানিব, ইয়াত অশ্লীলতা বুলিবলৈ কথা নাই। মাতৃগৰাকীয়ে প্ৰথম জানে যে মোৰ দেউতা কোন, মই কাৰ সন্তান। গতিকে মোৰ দেউতাক চিনাকি কৰি দিয়া প্ৰথম, মানে মই যে এইজন দেউতা মোৰ, সেইটো মোক মাতৃগৰাকীয়েহে চিনাকি কৰি দিয়ে। তাৰ পিছৰ পৰা মোৰ ৰীতি নীতি কি হ'ব, মোৰ পৰম্পৰা কি হ'ব, মই মাতিবলৈ, সেইকাৰণে আমি কৈছোঁ মাতৃ প্ৰথম গুৰু, মাতৃ সৰ্বশ্ৰেষ্ঠ গুৰু। সেই মাতৃৰ যিটো মাতৃভূমি, মানে আমাৰ সেই মাটিৰ টুকুৰাটো নহয়, তাৰমানে দেউতাৰ ভূমিত জন্ম হৈছোঁ যদিও মাতৃগৰাকীয়েহে মোৰ দেউতাৰ লগত পৰিচয় কৰাই দিছে। মাতৃগৰাকীয়েহে মোৰ গোটেই বংশ পৰিয়াল, ৰীতি নীতি, পৰম্পৰা, চিন্তা, দৰ্শন, কৰ্ষণ যত যিমান হৈছে সমস্তখিনি মই মাতৃগৰাকীৰ পৰাই পাইছোঁ। সেই সংক্ৰান্তত আমাৰ এখন মাতৃভূমি বুলি কৈছোঁ। তাৰমানে মাতৃভূমি কেৱল মাটিৰ টুকুৰা নহয়, ই এগৰাকী সৃষ্টিৰ পৰা আৰম্ভ কৰি সামগ্ৰিকভাৱে যিটো প্ৰক্ৰিয়াৰ মাজেৰে মোৰ পৰিচয় হৈছে, মোৰ কথা ক'ব পৰা হৈছোঁ, মোৰ সমাজখন হৈছে, মই গছৰ কথা, নদীৰ কথা, পানীৰ কথা, মানুহৰ কথা, সমাজৰ কথা, ৰাজনীতিৰ কথা ক'ব পৰা হৈছে। গোটেই প্ৰক্ৰিয়াটো ক'ৰ পৰা আহিছে? মাতৃৰ পৰা আহিছে। সেইকাৰণে এখন মাতৃভূমি। আৰু এই ভাৰতত সেইকাৰণে সেই মাতৃ কোন? নাৰী। এয়াই নাৰীৰ মৰ্যাদা, এয়াই নাৰীৰ গুৰুত্ব বুলি মই ভাবোঁ। আধ্যাত্মিকতা এই বিষয়টোক লৈ এইবাবে মই প্ৰশ্ন সুধিব বিচাৰিছোঁ, বৰ্তমানৰ প্ৰজন্মই যিটো সময়ত সেই আধ্যাত্মিকতাৰ প্ৰতি কিমান দূৰ আকৰ্ষিত, সেই প্ৰশ্নটো আহি থাকে। বৰ্তমানৰ যুৱ প্ৰজন্মক লৈ আধ্যাত্মিকতা বা ধৰ্মৰ এই দিশটোক লৈ কি ক'ব? চাওক, আধ্যাত্মিক বিষয়টো বা আধ্যাত্মিকতাৰ বিষয়টো এটা বিজ্ঞান। আমি ইয়াত যে তাৰ কাৰণে মোৰ দৰে গেৰুৱা কাপোৰ পিন্ধি তিলক লৈ ঘূৰি ফুৰিব লাগিব তেনেকুৱা কথা নাই। আমাৰ এটা প্ৰচেছটো বেলেগ। আমি এটা চিন্তা আৰু এটা দৰ্শন লৈ পেলাই আগবাঢ়িব খুজিছোঁ। কিন্তু এনেকুৱা নকৰিও আপুনিও নৰ্মেলি যিকোনো এজন মানুহ আধ্যাত্মিক হ'ব পাৰে, কিন্তু আধ্যাত্মিক হোৱাৰ চৰ্তটো কি? আধ্যাত্মিক হ'বলৈ হ'লে আপুনি প্ৰথমে য'ত আছে, যি বিন্দুত আছে, তাতে কেন্দ্ৰীভূত হৈ তাতে সন্তুষ্ট হৈ থাকিব পাৰিব লাগিব। আধ্যাত্মিক হোৱাৰ প্ৰথম মানে আচৰণটো, প্ৰথম লক্ষণটো হ'ল আপুনি ৰজা। মানে ৰজা মানে আপোনাৰ হাতত চব আছে, যি লাগে চাৰিওফালৰ পৰা চব আছে, তাৰপিছতো আপুনি শূন্য, একো নাই। সাধাৰণ মানুহ এজনৰ দৰে জীয়াই থাকিব পাৰিব লাগিব। কিন্তু আপোনাৰ হাতত একো নাই, আপুনি শূন্য, খাবলৈও কেতিয়াবা ভাত নাপায়, কিবা বস্তু নাপায়, তাৰপিছতো মনৰ পৰা, ভিতৰৰ পৰা, মুখত ৰজাৰ দৰে আপুনি জীয়াই থাকিব পাৰিব লাগিব, সন্তুষ্ট হৈ পেলাই। সেইটো আধ্যাত্মিক হোৱাৰ লক্ষণ। আমাক কিয় লাগে? আৰু আধ্যাত্মিক হোৱা মানে ৰাতিপুৱা গধূলি পূজা পাতল কৰা নেকি? নহয়। পূজা পাতল বা উপাসনা আমাক লাগে ক'লো নহয়, আমাৰ নিজৰ চিন্তা কেন্দ্ৰীভূত কৰিবলৈ। নিজৰ চিন্তা কেন্দ্ৰীভূত কৰি যাতে নিজৰ ভিতৰত থকা মন মগজুত থকা বিভিন্ন চিন্তাবিলাক, কথা বতৰাবিলাক, নেতিবাচক ভাৱধাৰাবিলাক আমি যাতে আঁতৰাই ৰাখিব পাৰোঁ। আমি সদায় আগুৱাই গৈ থাকিব লাগিব। আমি যেতিয়া পায়খানা কৰোঁ, আমি পিছফালে ঘূৰি চাওঁ নেকি? ফ্লাছটো মাৰি দিয়াৰ পিছত, পানী ঢালি দিয়াৰ পিছত গুচি গ'ল সেইখিনি। তাৰমানে যিটো হৈ গ'ল সেইটো হৈ গ'ল, সেইটো আপুনি বাৰে বাৰে খুচৰি থাকিব নোৱাৰে। সেইটো আমাৰ দৈনন্দিন জীৱনত আমি তাক প্ৰয়োগ কৰি আছোঁ। যে আধ্যাত্মিক চিন্তাটোৱে সেইটোহে শিকাব, তুমি যিটো হেৰুৱালা বা সেইটো হেৰালে, আৰু সেইটো তুমি তাৰ লগত চিন্তা কৰি থাকি লাভ নাই। বা তুমি যিটো পাবা, হয়তো পোৱাত কিবা তাতকৈ ভাল পাবা বা নাপাবও পাৰা, কিন্তু তাৰপিছত আকৌ তুমি বেলেগ কিবা এটা পাবা। কাৰণ কাল চক্ৰ ঘূৰি থাকিব। আধ্যাত্মিক হোৱা মানে সঁচাটো বুজি পোৱা। আধ্যাত্মিক হোৱা মানে যিকোনো পৰিস্থিতিৰ লগতে নিজকে মোকাবিলা কৰিব পৰাকৈ নিজক প্ৰস্তুত কৰা। আপুনি শিক্ষিত হোৱা মানে আধ্যাত্মিক হোৱা নহয়। শাস্ত্ৰ জ্ঞান জনা মানেও আধ্যাত্মিক হোৱা নহয়। আজি চাৰিওফালে ভাগৱত পাঠ হৈছে, ভাগৱত ব্যাখ্যাকাৰেই ঢেৰ দেখিছোঁ মই চাৰিওফালে। বিভিন্ন ধৰণৰ ধৰ্মগুৰুৱে বিভিন্ন কথা বতৰা কৈছে, তাৰপিছতো তেওঁলোকে ধৰ্ষণ কৰিবলৈ কিয় যায়? কিয় কৰিছে? ইমান ভাগৱত পাঠ হৈ থকাৰ পিছতো, ইমান আধ্যাত্মিক অনুষ্ঠান হৈ থকাৰ পিছতো, ইমান ভাওনা প্ৰতিযোগিতা হৈ থকাৰ পিছতো, ভাওনাক আমি আধ্যাত্মিক অনুষ্ঠান বুলি কৈছোঁ, ভাওনাত আমি মদ খোৱা দৃশ্য কিয় দেখিছোঁ? ভাওনা ইমান হৈ থকাৰ পিছত আমি সমাজখনৰ উচ্ছৃংখল হোৱা কিয় দেখিছোঁ? চাৰিওফালে ভক্তি সংগীতৰ উজান উঠিছে, তাৰপিছতো আমি নষ্ট হৈছে কিয় মহিলাবিলাক? তাৰপিছতো মহিলাই দিনত ভক্তি মাৰ্গীয় সংগীত গাব, ৰাতিলৈ কাপোৰ খুলি পেলাই ৰীল বনাব। কিয় হৈছে? তাৰমানে ভক্তি গান গালেই, নাম গালেই, উপাসনা কৰিলে আপুনি আধ্যাত্মিক হৈ যাব নোৱাৰে। আধ্যাত্মিক একদম ভিতৰৰ পৰা আহিব লাগিব। আৰু সেই ভিতৰৰ পৰা মানে
সেইকাৰণে ক'লো এজন ধৰ্মগুৰুও আধ্যাত্মিক হ'ব নোৱাৰে যদিও বা তেওঁ শাস্ত্ৰৰ কথা বহুত জানিব পাৰে, নহ'লে ধৰ্মগুৰুৱে ধৰ্ষণ নকৰিলেহেঁতেন। আৰু এজন শিক্ষিত হোৱা মানেও তেওঁ আধ্যাত্মিক হ'ব নোৱাৰে, কাৰণ আমাৰ অসমতে দেখিছোঁ IAS অফিচাৰ IPS অফিচাৰেও আত্মহত্যা কৰিছে। বুজি পাইছেনে? তেওঁ শিক্ষিত, IPS এজনতকৈ শিক্ষিত কোনোবা কম আছে নেকি? তেওঁ তাৰপিছতো আত্মহত্যা কৰিছে। কিয়? তাৰমানে আধ্যাত্মিক হোৱাটো হ'ল আপুনি বিজ্ঞানটো বুজিব লাগিব। সূৰ্যৰ পূব ফালে উদয় হয়, সেইটো আপুনি গ্ৰহণ কৰিব লাগিব। সূৰ্যৰ কাৰণে আমি জীয়াই আছোঁ। সূৰ্যই পোহৰ নিদিলে আমি জীয়াই থাকিব নোৱাৰোঁ। সূৰ্যই পোহৰ নিদিলে ফল ফুল হ'ব নোৱাৰে, শস্য উৎপাদন হ'ব নোৱাৰে, আমি খাদ্যবস্তু খাব নোৱাৰোঁ। সেইটো বিজ্ঞান, সেইটো বুজিব লাগিব। সেইটো বুজি আমি সূৰ্যক ধন্যবাদ দিব লাগিব। সূৰ্য পূজা কৰা, সূৰ্যত পানী দিয়া মানে এইটো অন্ধবিশ্বাস নহয়, এইটো চায়েন্স। আপোনাৰ আজি মোক মাতি আনিছে, মোক চাহ একাপ দিলে মই থেংক ইউ বুলি ক'ম, পানী এগিলাচ দিলে থেংক ইউ বুলি ক'ম। সূৰ্যই আমাক দিছে পোহৰ, সেইকাৰণে আমি জীয়াই আছোঁ। সেইটো বিজ্ঞান। আধ্যাত্মিক হোৱা মানে বিজ্ঞানটো বুজা। আধ্যাত্মিক হোৱা মানে মোৰ যিটো প্ৰক্ৰিয়াত আছে সময়ত, কাইলৈ ময়ো মৰিম, মোৰ দেউতাও মৰি যাব এটা সময়ত, মোৰ ককা আইতাও মৰি গ'ল এটা সময়ত। এই প্ৰক্ৰিয়াটো উপলব্ধি কৰা, এই প্ৰক্ৰিয়াটো বুজি পোৱা, এইটো সেই বিজ্ঞানটো যিদিনা বুজিব, মই ভাবোঁ আমাৰ ল'ৰা ছোৱালীয়ে আধ্যাত্মিক হোৱাৰ বিজ্ঞানটো বুজি পোৱা উচিত। তাৰ প্ৰক্ৰিয়া কেনেকুৱা হ'ব, এইবোৰ দীঘলীয়া হ'ব, কেতিয়াবা সেই বিষয়ত আমি এক্সক্লুচিভলি কথা পাতিব এই লাগিব। শাস্ত্ৰ আৰু আধুনিক বিজ্ঞান একেলগে চলিব পাৰিব? 100%। আধুনিক বিজ্ঞানৰ প্ৰত্যেকটো আধুনিক বিজ্ঞান বুলি একো বস্তু নাই। বিজ্ঞানে বিজ্ঞান তাহানিৰে পৰা আছে, যেতিয়াৰ পৰা পৃথিৱী আছে। আধুনিক প্ৰযুক্তি বুলি আমি ক'ব পাৰোঁ। আমি যেতিয়া কৈছোঁ বিজ্ঞানে আমুক কৰিছে, বিজ্ঞানে তামুক কৰিছে, বিজ্ঞানে একোৱেই কৰা নাই। বিজ্ঞান এটা প্ৰকৃতিৰ বস্তু, প্ৰাকৃতিক বস্তু। আজি আমি এইবোৰ কথা পাতি আছোঁ, এইবোৰ প্ৰযুক্তি। কিন্তু ইয়াৰ বিজ্ঞানটো কি ৰেকৰ্ড কৰিব? ৰেকৰ্ড কৰিবনে? পিছত আপুনি বজাব এই কথাটো। এই ৰেকৰ্ডৰ থিয়ৰিটো ক'ৰ পৰা আহিল? এই বিজ্ঞানটো ক'ৰ পৰা আহিল যে ৰেকৰ্ড কৰিব লাগিব? মই মহাভাৰতৰ উদাহৰণ এটা দিওঁ। বাৰ্বাৰিক ঘটোৎকচৰ পুতেক মহাপৰাক্ৰমী আছিলে। মই আখ্যানলৈ নাযাওঁ এতিয়া। এটা বস্তুৱেই জনাই থওঁ যে তেওঁ যুদ্ধখন একেপাত খৰতে শেষ কৰি দিব পাৰে, তাক সেইটো বুলি কৃষ্ণই মূৰটো কাটি পেলাই থৈ দিলে। বাৰ্বাৰিকৰ কাটি পাহাৰ এটাৰ ওপৰত থৈ দিলে যে তেওঁ এটা আগ্ৰহ আছিল যে মহাভাৰতৰ যুদ্ধখন চাম, কুৰুক্ষেত্ৰৰ যুদ্ধখন চাম। এতিয়া কুৰুক্ষেত্ৰৰ যুদ্ধ শেষ হ'ল, অৰ্জুনে ক'লে মোৰ কাৰণে জিকিলে, ভীমে ক'লে মোৰ কাৰণে জিকিলোঁ, যুধিষ্ঠিৰে ক'লে মোৰ কাৰণেহে জিকিলোঁ। তেতিয়া কৃষ্ণই হাঁহি পেলাই ক'লে ব'ল এঠাইলৈ যাওঁ, কাৰ কাৰণে জিকিলোঁ? তেতিয়া সেই বাৰ্বাৰিকৰ কটা মূৰটোৰ ওচৰলৈ লৈ গ'ল। তেতিয়া ক'লে সুত বাৰ্বাৰিকক, বোলে এইটো বাৰ্বাৰিক চবৰে নাতি আৰু ভীম অৰ্জুন মানে যুধিষ্ঠিৰৰ, কাৰণ ভীমৰ নাতি নিয়ে। তেতিয়া ক'লে যে ক'ত তোমালোকে যুদ্ধ কৰিলা? অৰ্জুনে যদি ইমান পৰাক্ৰম আছিলেই, তোমাৰ ৰথত স্বয়ং ভগৱান সাৰথি হৈ বহি আছে, আৰু পিছত তোমাৰ ওপৰত হনুমানৰ আশীৰ্বাদ আছে, তাৰ পিছতো কৰ্ণৰ জিপাত শৰ মাৰিছে, তোমাৰ ৰথটো পিছুৱাই গুচি গৈছে। যদি কৃষ্ণ স্বয়ং ভগৱান বহি নাথাকিলহেঁতেন, হনুমানৰ আশীৰ্বাদ নাথাকিলহেঁতেন, তুমি চাফাই গ'লাহেঁতেন। বাৰ্বাৰিকে অৰ্জুনক ক'লে, অৰ্জুনে ভাবিলে হয়তো কথাটো। তাৰ মানে তেতিয়া ক'লে কোনে কৰিলে? বোলে নহয়, গোটেইবোৰ কৃষ্ণই কৰিলে। তেওঁ গোটেই দেখুৱাই দিলে গোটেই দৃশ্যটো কি ঘটি আছিল। তাৰমানে কি? ৰেকৰ্ডিং ব্যৱস্থা নহয়, যে ৰেকৰ্ডৰ যিটো বিজ্ঞান, যে এটা সময়ত আমাক ডাটাটো লাগিব, যে এনালাইচিছ কৰিম আমি, ৰিভিউ মিটিং কৰিম আমি, এই যিটো চিন্তা, এইটোৱে বিজ্ঞান। সেই বিজ্ঞানটো তেতিয়াই আছিলে। চেৰ'গেচি মাদাৰ, আজি বিজ্ঞানে দিয়া বুলি কয়। চেৰ'গেচি মাদাৰ মানে মোৰ এগৰাকী মাতৃৰ গৰ্ভত যদি ধাৰণ কৰিব নোৱাৰে, আন এগৰাকী মাতৃৰ গৰ্ভত সেই ভ্ৰূণটো স্থাপন কৰা ব্যৱস্থা। তেওঁ গৰ্ভধাৰণ কৰা নাই, কিন্তু গৰ্ভধাৰণ কৰিছে বেলেগ এগৰাকী মহিলাই, তাৰ পৰা অন্য এগৰাকী মহিলাৰ জন্ম দিয়াটো, মহিলাৰ মানে গৰ্ভত সেই ভ্ৰূণটো স্থাপন কৰাটো, ডেট ইজ চেৰ'গেচি মাদাৰ। বলৰামকতো দৈৱকীৰ গৰ্ভতে হৈছিল। বলৰামক নি ৰোহিণীৰ গৰ্ভত সংস্থাপন কৰা নাই জানো? ৰোহিণীটো গৰ্ভধাৰণ কৰা নাই বলৰামক, বলৰাম আছিল দৈৱকীৰ গৰ্ভত। সেইটো নি এটা ডেট প্ৰচেছ, সেই চিন্তা, সেই বিজ্ঞান প্ৰকৃতিত আছে, সেই বিজ্ঞান সনাতনৰ ধৰ্মত আছে। সেই কথা আমি বুজা নাই, সেই কথা আমি দেখা নাই। গতিকে বাকীখিনি প্ৰযুক্তি। এই ছ'চিয়েল মিডিয়াৰ যুগত ধ্যান আৰু সংযম কমি আহিছে, এনেকুৱা ধৰণৰ ভাৱ হয়, অনুভৱ হয়, আৰু সকলোৱে কয়। নিশ্চয় কমিছে, কাৰণ আমাৰ স্ক্ৰীণ টাইম বুলি যিটো কওঁ, মোবাইল পিটিকি থকা, মোবাইলত বিজি হৈ থকা, স্ক্ৰীণ টাইম ইমান দিছে, অপচয় কৰিছে, কাৰণ তেওঁলোকে বুজা নাই যে আমি ধ্যান কিয় কৰিব লাগে, ধ্যানৰ প্ৰয়োজনীয়তা কি, আমি সংযমী কিয় হ'ব লাগে, ব্ৰত কিয় ৰাখিব লাগে। ব্ৰত মানে কি? এইটো ধৰ্মীয় বস্তু নহয়, ব্ৰত এটা উপাসনাৰ বস্তু নহয়। ব্ৰত মানে প্ৰথম কথা, আমি যেনেকৈ কিবা কষ্ট কৰিলে দিনটো ভাগৰ লাগে ন শৰীৰটোক, আমি শৰীৰৰ ভাগৰটোহে দেখিছোঁ। শৰীৰৰ ভিতৰত মই খোৱা বস্তুখিনি যে হজম হৈ তেজ হৈছে, বীৰ্য হৈছে, তাৰ পৰা পেলনীয়াখিনি ওলাই গৈছে, সেই প্ৰক্ৰিয়াটোত কোনোবাইতো কৰি আছে। তেওঁলোকক ৰেষ্ট নালাগিব নেকি? মোৰ শৰীৰটোক যদি লাগে, মোৰ চকুলৈ ৰেষ্ট লাগিব, মোৰ মগজুকো ৰেষ্ট লাগিব, মোৰ কাণক, নাক, মোৰ পেটৰ ভিতৰত থকা প্ৰত্যেকটো অংগ পতংগক ৰেষ্ট লাগিব। ব্ৰত ৰাখিবলৈ কোৱাত মানে কি? প্ৰথম কথাটো হ'ল যে ভিতৰৰ প্ৰত্যেকটো অংগ পতংগক অলপ হ'লেও ৰেষ্ট দিয়া।
আপুনি ৰেষ্ট ল'লে সি আকৌ এক্টিভেট হ'ব কাম কৰিবলৈ। উম। আৰু 2 নম্বৰ কথাটো হ'ল আপুনি যেতিয়া ব্ৰতত থাকিব তেতিয়া সন্মুখত আপোনাৰ কোনোবাই মাছ খায়, কোনোবাই মঙহ খায়, কোনোবাই আৰু কিবা খায়, আপুনি নাখাব। মানে আপুনি সংযমী হ'বলৈ শিকিব। যিকোনো পালোঁ খালোঁ, কিবা এটা কৰি দিলোঁ, সেইখিনি সময়ত আপুনি নিজক এটা পৰিৱেশৰ মাজত ৰাখিব। ব্ৰত ইমান চাইণ্টিফিক, নিজক শৰীৰটো সুস্থ কৰি ৰাখি নিজকে সংযমী কৰা এটা প্ৰক্ৰিয়া। আমি এইবোৰ বুজি পোৱা নাই বা আমাক এইবোৰ বুজাই দিয়া হোৱা নাই। ভাবিছোঁ এইবোৰ কৰিবলৈ জংঘলত সোমাই থাকিব লাগিব, এইবোৰ কৰিবলৈ অন্য কিবা কৰিব লাগিব। আমি কৰিছোঁ তাৰ দৰ্শনটো বেলেগ, কিন্তু এজন সাধাৰণ মানুহেও এইটো কাৰণেই দৰকাৰ যে আপুনি এটা বিন্দুত যেতিয়ালৈকে কেন্দ্ৰীভূত হ'ব নোৱাৰে, যিয়ে কাম কৰিছে, পঢ়িছেও যদি 100% যদি পঢ়াটোও কাম কৰিব নোৱাৰে, তেতিয়াহ'লে আপুনি আগুৱাব নোৱাৰে। সাধনা সকলোতে লাগিব। জুবিন গাৰ্গে সাধনা কৰিছে কাৰণে আজি জুবিন গাৰ্গ হৈছে। মহেন্দ্ৰ সিং ধোনীয়ে সাধনা কৰিছে কাৰণে আজি মহেন্দ্ৰ সিং ধোনী হৈছে। কোনো এজন ব্যক্তি সাধনা নকৰাকে হ'ব নোৱাৰে। ভূপেন হাজৰিকাই হওক, যাৰ নামে আপোনালোকে নলওক, প্ৰত্যেকৰে সাধনা লাগিব। চাইণ্টিষ্টজনকো সাধনা লাগিব। প্ৰত্যেকটো কাম আপুনি সেই কেন্দ্ৰীভূত হয়। ধ্যান কৰা মানে আপুনি এতিয়া এই মোবাইলক যে আমি চাফা কৰোঁ, ডাটা ক্লিন কৰোঁ, কম্পিউটাৰটোত আমি ডিফ্ৰেগমেণ্টেশ্যন কৰোঁ, কিয় কৰোঁ? যাতে সি শ্ল' হৈ যায়, সি যাতে হেং হৈ নাযায়, আমি চাফা কৰোঁ নহয়। আমাৰ মন মগজুটোকো চাফা কৰাৰ প্ৰয়োজন আছে। যেনেকৈ আমি গা ধুওঁ, আমাৰ মগজটোকো মানে ৰিএছেম্বল কৰাৰ প্ৰয়োজন আছে। আৰু সেই ধ্যানটো মানে কেন্দ্ৰীভূত কৰা, মনক এটা বিন্দুত মানে চবকে ৰেষ্ট কৰি পেলাই বাকীখিনি আমাৰ ভিতৰত বহুত আছে যিবোৰ আমাৰ কামত নালাগে। কেন্দ্ৰীভূত যেতিয়া আমি ইয়াত কৰিম, ইয়াত পিটুইটাৰী গ্লেণ্ড আছে, ডেট ইজ চাইন্স। থাৰ্ড আই মানে পিটুইটাৰী গ্লেণ্ড, এইটো এটা বিজ্ঞান। এইডাল এক্টিভেট হোৱাৰ লগে লগে হৰমন যেতিয়া এক্টিভেট হ'ব পিটুইটাৰী গ্লেণ্ডৰ পৰা, তেতিয়া আমাৰ বাকী কিছুমান নাৰ্ভ এক্টিভেট হ'ব। ই আমাক ফ'কাছ কৰিব। মানে ৰিএছেম্বল যেতিয়া আপুনি হ'ব, যেতিয়া আপোনাক ৰুমটো বেয়া লাগিছে, অলপ ৰুমটো ঠিক কৰোঁ, ফটো এখন ইয়াত লগাওঁ, বিচনাখন সিফালে নিওঁ, কিয় কৰোঁ আমি? 3 মাহ 4 মাহৰ মূৰত আমাক এটা ৰিএছেম্বল কৰাৰ প্ৰয়োজন থাকে। ধ্যানে আমাক ৰিএছেম্বল কৰে ভিতৰৰ পৰা, মগজুক এক্টিভেট কৰি দিয়ে। আমি পেটৰ খাদ্যটোৰ কথাহে ভাবোঁ, মন মগজুকো খাদ্য লাগে নহয়, মগজুকো খাদ্য লাগিব। মগজুৰ খাদ্যটো ডেট ইজ ধ্যান, ডেট ইজ ৰিডিং, কিতাপ পঢ়াৰ অভ্যাস কৰাটো। এই যেতিয়া আপোনাৰ খাদ্যটো ইয়াত পাই থাকিব, তেতিয়া আপুনি হতাশ নহয়, তেতিয়া আপুনি নিৰাশ নহয়, তেতিয়া আপুনি দুৰ্বল নহয়, তেতিয়া আপোনাৰ ভিতৰলৈ কোনো ধৰণৰ নেতিবাচক কথা নাহে। তেতিয়া বাহিৰত হৈ থকা চিঞৰ বাখৰবোৰে, অপমানবোৰে, অৱহেলাবোৰে আপোনাক নষ্ট কৰিব নোৱাৰে, আপোনাৰ ওচৰ পাবহি নোৱাৰে। যিকোনো পৰিস্থিতি যেনেকুৱাই নহয়, আপোনাৰ হাতত 1 টকা নাই কিন্তু আপুনি চলি যাব পাৰিব। আপোনাৰ হাতত লাখ টকা আছে, আপুনি কিন্তু তেতিয়াও চলি যাব পাৰিব। লাখ টকাত যেনেকৈ চলিব, 1 টকাতো তেনেকৈ চলিব পাৰিব। সেইটো কাৰণে আপোনাক সেই ভিতৰৰ পৰা এক্টিভেট হোৱাৰ প্ৰয়োজন আছে। ভিতৰৰ পৰা এক্টিভেট কৰিবলৈহে আমাৰ এই যে ৰুমটো ঠিক কৰাৰ নিচিনা নিজক ঠিক কৰিবলৈ ধ্যান কৰাৰ প্ৰয়োজন আছে। তাৰ প্ৰচেছবিলাক কিন্তু আহিলে আমি কৈ দিব পাৰিম, এইবোৰ ইয়াত এনেকৈ ক'ব নোৱাৰিম। এটা সময় আছিল, সত্যৰঞ্জন বৰা ডাঙৰীয়া অন্য এটা ৰূপত আছিল, আৰু লাহে লাহে আপুনি যিটো আপোনাৰ বৰ্তমানৰ এতিয়া যিটো আপোনাৰ কৰ্তব্য বা দায়িত্ব যিখিনি আপুনি কৰি আছে, পূৰ্বতে আপুনি যেনেদৰে আছিল, এতিয়া আপুনি সম্পূৰ্ণ পৃথক হৈ আছে, এই পৰিৱৰ্তনটো কেনেদৰে হ'ল? দুটা বিষয়। প্ৰথম পঢ়ি থকা সময়ৰ কথাটো বেলেগ, চাকৰি বাকৰি কৰা সময় বেলেগ, তাৰপিছত ৰাজনীতি কৰা সময়ৰ কথাবোৰ বেলেগ। তাৰপিছত যেতিয়া মই ধৰ্মৰ প্ৰসংগ বা উপাসনা পদ্ধতিৰ বা সনাতন দৰ্শনৰ কথাবোৰলৈ আহিলোঁ, সেই কথাবোৰ বেলেগ। আৰু চাওক, সময় এটা বৰ শক্তিশালী বস্তু, সময়ে আপোনাক শিকায়। আমাৰ কথা হ'ল আমি সময়ৰ পৰা শিকিছোঁ নে নাই, সময়ে আমাক বুজায়, আমি সময়ৰ পৰা বুজিছোঁ নে নাই, সেইটো আমাৰ কাৰণে প্ৰথম আৰু মূল কথা। এতিয়া যি প্ৰক্ৰিয়াৰ মাজেৰে আহিলোঁ, শেষত মই কি দেখিলোঁ? এতিয়া আমাক সকলোৱে কয় যে তোৰ ঘৰৰ প্ৰতি দায়িত্ব নাই নেকি, তোৰ মা দেউতাৰ প্ৰতি দায়িত্ব নাই নেকি? অফক'ৰ্চ আছে, মোৰ ঘৰৰ প্ৰতি, মানে প্ৰত্যেকৰ কথাই কৈছোঁ, চবেই কয় নহয়, আমাৰ ঘৰৰ প্ৰতি দায়িত্ব আছে, মোৰ ল'ৰা ছোৱালীৰ প্ৰতি দায়িত্ব আছে, মই সন্তান জন্ম দিছোঁ, মোৰ পত্নী বিয়া পাতিছোঁ, পত্নীৰ প্ৰতি দায়িত্ব আছে। কিন্তু মোক যে অক্সিজেন দিছে বিনা চৰ্তত, নহ'লেতো মই মৰিয়ে থাকিলোহেঁতেন। মোৰ মা দেউতাই মোক অক্সিজেন দিছে নেকি? মোৰ সন্তানক মই অক্সিজেন দিব পাৰিছোঁ নেকি? নাই দিয়া নহয়। মোক পানী কোনে দিছে? পানী নহ'লেতো প্ৰাণীৰ প্ৰাণ বুলি কৈছোঁ, পানী নহ'লে মই কেনেকৈ জীয়াই থাকিম? কোনে দিছে মোক? মা দেউতাই দিছে নে মই মোৰ সন্তানক দিব পাৰিছোঁ? খাদ্য বস্তু ক'ৰ পৰা আহিছে? কিনি আনিছোঁ উপাৰ্জন কৰি, হৈছে ক'ত? ভূমিত। গতিকে মোৰ ভূমিৰ প্ৰতি, মোৰ আকাশৰ প্ৰতি, মোৰ বায়ুৰ প্ৰতি, পানীৰ প্ৰতি, নদীৰ প্ৰতি, সূৰ্যৰ প্ৰতি, চবৰে প্ৰতি মোৰ দায়িত্ব আছে নহয়। সেইখিনি কিয় নকৰিম? সেইখিনিও কৰিব লাগিব। আৰু সেইখিনি যে কৰাৰ আমাৰ এটা নৈতিক দায়িত্ব, সেইটোও আমি বুজাব লাগিব। কাৰণ সেইখিনি যদি নোহোৱা হৈ যায়, মই মোৰ দেউতাক কেনেকৈ বচাই ৰাখিম, মই মোৰ সন্তানটোক কেনেকৈ বচাই ৰাখিম? গতিকে এই কথাটো যেতিয়া অনুভৱ কৰিছোঁ, নহয় কেৱল মোৰ সন্তান বা মোৰ দেউতা পিতৃ মাতৃৰ প্ৰতিয়ে নহয়,
মোৰ সমাজৰ প্ৰতি মোৰ যেনেকৈ বন্ধ কোঠাত মই সোমাই মানুহ হৈ থাকিব নোৱাৰোঁ, তেনেকৈ মই এখন কেৱল গাঁওখনেই মোৰ শেষ সীমা নহয়, মোৰ জিলাখনেই মোৰ শেষ নহয়, মোৰ ৰাজ্যখন, মোৰ দেশখন, মোৰ ৰাষ্ট্ৰখন, মোৰ পৃথিৱীখন মোৰ শেষ সীমা। মই সেই পৃথিৱীৰ এটা কম্পনেণ্ট। সেই পৃথিৱীখনক লৈ পেলাই আমি কেনেকৈ চিন্তা কৰিব পাৰোঁ, নিজেও ভাল হৈ আনকো, সেইটো সনাতন দৰ্শন। আৰু এই সনাতন দৰ্শনটো যেতিয়া শুদ্ধভাৱে অনুভৱ কৰিব পৰা হ'লোঁ, তেতিয়াই আজি আপোনালোকে মোক এই ধৰণে দেখা পাইছে, বা কথা বতৰাবিলাকতো, উপলব্ধিবিলাকতো। আৰু মই এটা বস্তু মানো যে এক্সপিৰিয়েঞ্চ ইজ নাথিং বাট এ ছেট অফ মিষ্টেকছ। মানে অভিজ্ঞ ব্যক্তি এজনক সেইজনহে যি ভুল এসোপা কৰিছে, আৰু সেই ভুলবোৰ তেওঁ পুনৰাবৃত্তি নকৰে বা নাই কৰা, তেওঁহে অভিজ্ঞ বুলি কয়। সেইকাৰণে আজিকালি চবতে এক্সপিৰিয়েঞ্চ বিচাৰে। এক্সপিৰিয়েঞ্চ মিনছ তেওঁ আহিছে, তেওঁ বহুত ভুল কৰি আহিছে, ইয়াত আহি সেই ভুলকেইটা নকৰিব, তাৰমানে কোম্পানীটোৰ লোকচান নহ'ব বা কামটোত লোকচান নহ'ব। সেইকাৰণে এক্সপিৰিয়েঞ্চ বিচাৰে, যাতে তেওঁ ভুল নকৰক। আগত কৰি আহিছে, এতিয়া নকৰক যাতে এইটো ভুল নকৰা মানুহ এজন লাগে। এক্সপিৰিয়েঞ্চ মানে বহুত জনা নহয়, যাতে ইয়াত আহি ভুল নকৰক। সেইকাৰণে এক্সপিৰিয়েঞ্চবিলাকৰ পৰা সেই ধৰ্মৰ নামত হিংসা, ধৰ্মৰ নামত হত্যা হোৱা আমি দেখোঁ। ধৰ্মৰ নামত হোৱা নাই, এইটো আসুৰিক প্ৰবৃত্তি। তেওঁলোকে ধৰ্ম বুজিয়েই পোৱা নাই। ক'লো নহয়, ধৰ্মই মানুহক মানুহৰ ওচৰলৈ যাবলৈ শিকায়। ধৰ্মই মোৰ লগতে 10জনক সুস্থ কৰিবলৈ শিকায়। ধৰ্মই দয়া, ক্ষমা, সহানুভূতিশীল হ'বলৈ শিকায়। ধৰ্মই সহাৱস্থান কৰিবলৈ শিকায়। কিন্তু ধৰ্মৰ কথা কৈ যিসকলে খেদিছে, আমি দেখি আছোঁ অসমত হৈছে, আমাৰ ছোৱালী বোৱাৰী সতীত্ব হনন কৰিছে, ঘৰ জ্বলাই দিছে, খেতিপথাৰ জ্বলাই দিছে। এইবোৰ অসুৰ, এইবোৰ অসুৰৰ আসুৰিক প্ৰবৃত্তি, আসুৰিক তেওঁলোকৰ স্বভাৱ, তেওঁলোকেই অসুৰ। মই আপোনাক এটা উদাহৰণ দিওঁ। এতিয়া আপুনি যদি দেৱী পুৰাণ, দেৱী ভাগৱত যদি চাই, তাত দেখিব জৰাসুৰ বুলি এটা অসুৰৰ ব্যাখ্যা আছে। জৰাসুৰ আছে, আৰু দূষণ বুলি এটা অসুৰৰ ব্যাখ্যা আছে। দূষণ মানে প্ৰদূষণ। ক'ৰ পৰা আহিব? মগজুৰ প্ৰদূষণ। মগজুৰ ভিতৰত, মনৰ ভিতৰত, ইয়াৰ ভিতৰত থকা প্ৰদূষণ আৰু প্ৰকৃতিত থকা প্ৰদূষণ। এইবোৰ সাধু কথা নহয়, আমাৰ শাস্ত্ৰত সেই বিজ্ঞানটো আছে। আজি আমি প্ৰদূষণ শব্দটো আজি প্ৰয়োগ কৰোঁ, পলিউশ্যন, প্ৰদূষণ শব্দ এতিয়া ব্যৱহাৰ কৰোঁ। শাস্ত্ৰত দূষণ অসুৰৰ নাম আছে, আৰু দূষণৰ ব্যাখ্যা কি আছে? যে আভ্যন্তৰীণ আৰু বাহ্যিক যিমানবোৰ লেতেৰা আছে, যিমানবোৰ নষ্ট কৰিব পৰা নাকাৰাত্মক শক্তি আছে, সেইবোৰৰ পৰা আমি মুক্তি পাব লাগিব। তেতিয়াহে মই সমাজৰ কাৰণে, প্ৰকৃতিৰ কাৰণে, ধৰ্মৰ কাৰণে কাম কৰিব পাৰিম। আৰু এই যিবিলাকে সেই নাকাৰাত্মক কথাবিলাক লৈ নেতিবাচক কথা বতৰাবিলাক মন মগজুত সোমোৱাইছে, সেইবোৰ সেই দূষণ, সেইবোৰ সেই জৰাসুৰ। জৰাসুৰ মানে এটা বেক্টেৰিয়া মানুহৰ সৰু শিশুবোৰৰ মগজুত সোমোৱাই দি জ্বৰ হয়, বেমাৰ হয়, কলেৰা, গহনি টাইপ এই বেমাৰ এইবোৰ। তাত জৰাসুৰ বুলি কৈছে। তাৰমানে সেই সৰু ল'ৰা ছোৱালীবোৰক, যিবিলাকে ধৰ্মৰ নামত সেই সৰু ল'ৰা ছোৱালীবোৰৰ মন মগজু নষ্ট কৰিছে, সেইবোৰ অসুৰ। এইবোৰ শাস্ত্ৰই ব্যাখ্যা। কাৰণ শিশুৰ মন মগজুত কাৰোবাক মাৰিবলৈ, কাৰোবাক ঘিণ কৰিবলৈ নহয়। কিন্তু আজি আমি ধৰ্মৰ নামত একাংশ ধৰ্মীয় অনুষ্ঠানত আমি যি শিশুক যি ধৰণে প্ৰস্তুত কৰা দেখিছোঁ, সেইবোৰ সেই অসুৰৰ আসুৰিক প্ৰবৃত্তি, আৰু অসুৰক সমাজখন নষ্ট কৰিব বিচৰা এটা প্ৰক্ৰিয়া। জৰাসুৰ, দূষণ, সেইবোৰ এই অসুৰৰে বংশ। এতিয়াও অসুৰ এনেকুৱাই আছে। ঠিক আছে, আমি আজি ৰাজনীতিক লৈ কথা নাপাতো। আজি আমি ধৰ্মীয় দৃষ্টিভংগীৰে যিখিনি কথা পাতিলোঁ, সেই কথাখিনিৰ শেষত যুৱ প্ৰজন্মলৈ কি আহ্বান আপোনাৰ? মই অসমৰ বা ভাৰতবৰ্ষৰ প্ৰত্যেকজন যুৱকক বা বিশ্বৰ প্ৰত্যেকজন যুৱকক মই সদায় এটা বস্তু বিচাৰোঁ, যে তেওঁলোকে বুজক, তেওঁলোকে অনুভৱ কৰক, পঢ়ক, অধ্যয়ন কৰক। আৰু বিবেকানন্দই লিখি গৈছে যে, আমাৰ শাস্ত্ৰই কৈছে, বেদৰ সিদ্ধান্ত বুলি বিবেকানন্দই লিখি গৈছে যে, বেদে যি কৈছে সেইটো শিলৰ ৰেখা নহয়। তুমি কি অনুভৱ কৰিছা, তুমি কি উপলব্ধি কৰিছা, সেইটোহে মূল কথা। তাৰমানে আমাৰ বেদৰ ইমান গণতান্ত্ৰিক ব্যৱস্থা আছে। মানে চাওক, প্ৰকৃতিয়ে এটা আমাক ব্যৱস্থা দিছে, প্ৰাকৃতিক গণতান্ত্ৰিক ব্যৱস্থা, নেচাৰেল ডেম'ক্ৰেচি। এইটো সনাতনতহে আছে। তেওঁলোকে সেই নেচাৰেল ডেম'ক্ৰেচিটো বুজক। নেচাৰেল ডেম'ক্ৰেচিটোৱে সনাতনে দিছে কাৰণে তেওঁলোকে মন মগজু খুলি, কোনোবাই কিবা এটা কথা কৈছে, কোনোবাই গালি পাৰিছে, কোনোবাই তিৰস্কাৰ কৰিছে, সেইটোতে তেওঁলোকে মন বেয়া নকৰিব। কাৰোবাক পালে, কোনোবাই এৰাই গ'ল, কোনোবাই বেছিকৈ পালে, সেইবোৰলৈ উৎসাহিত নহ'ব, কষ্টটো নাথাকিব, দুখ অনুভৱ নকৰিব। এইটো এটা প্ৰক্ৰিয়া মাত্ৰ। ই গৈ থাকিব, এটা সময়ত নোহোৱা হৈ যাব, এটা সময়ত বেছিকৈ পাব। কথা হ'ল, সেই বিজ্ঞানটো কি? বিজ্ঞানটো এটা এক্সিষ্টিং বস্তু। বিজ্ঞান কোনোবা মানুহে সৃষ্টি কৰা নাই। বিজ্ঞান মানুহে সৃষ্টি কৰিব নোৱাৰে। ই প্ৰকৃতিৰ এটা অংশ। যেতিয়ালৈকে প্ৰকৃতি আছে, বিজ্ঞান তেতিয়ালৈকে থাকিব। প্ৰযুক্তি, আমি কেৱল সেই প্ৰকৃতিত থকা সেই বৈজ্ঞানিক চিন্তাটো ব্যৱহাৰ কৰি প্ৰযুক্তিলৈ ৰূপান্তৰিত কৰিছোঁ, বা আমাৰ কামৰ কাৰণে আমি ব্যৱহাৰ কৰিছোঁ। এই কথাবিলাক যুৱ প্ৰজন্মই বুজক, আৰু অধ্যয়নটো লাগিব, মেডিটেশ্যনটো লাগিব। ই সাধু কথা নহয়।
যদিও মেডিটেশ্যন কৰিবলৈ দিগদাৰ, অন্ততঃ দিনটোত 5 মিনিট চকু বন্ধ কৰি আমি শুলে যেনেকৈ ভাল পাওঁ, জানি বুজি চকু বন্ধ কৰিলেও তেতিয়া গোটেই বস্তু ৰিলেক্স হ'ব, যে মই জানি বুজি কৰিছোঁ। আপুনি ফিল কৰিব যে এটা শক্তি জেনেৰেট হ'ব ভিতৰত। এইবোৰ সাধু কথা নহয়, যিজনে কৰে তেওঁলোকে অনুভৱ কৰিব। তো তেওঁলোকে কৰক, বুজক, আৰু এই শাস্ত্ৰৰ বিজ্ঞান, প্ৰকৃতিৰ বিজ্ঞান, মানুহৰ বিজ্ঞান, আৰু আমি যিহেতু অসমত ভাৰতত জন্ম হৈছোঁ, ভাৰতত জন্ম হোৱাটো কিন্তু বৰ সৌভাগ্যৰ কথা। শংকৰ গুৰুজনাই সেই কথাটো কৈছে যে কৌটি কৌটি জন্ম অন্তৰে যাহাৰ আছে মহাপুণ্য ৰাশি, সি কদাচিত মনুষ্য হয় ভাৰত বৰিষে আশী। তেওঁ আকৌ কৈছে, কোনো দিন এইটো শৰীৰ পৰয়, কোনদিনা মৰি যাওঁ ঠিক নাই, কেতিকখনে নিয়ে জম আউৰকি সেন্তৰে ভাৰত ভূমিত হৈ বাহা মনুষ্য জন্ম। ভাৰত ভূমিত যে মানুহ হিচাপে জন্ম লৈছা, কেতিয়া হ'বা আকৌ ঠিক নাই, হৈছা যে তাক তুমি গৌৰৱ অনুভৱ কৰা। কেৱল খাই শুই ছেক্স কৰা পশুৱেও কৰে। শংকৰদেৱে সেইকাৰণে কৈছে যে ভাৰত ভূমিত লৈয়া নৰদেহা, নভজে তোমাৰ পাও, গৃহ অন্ধকূপে পৰিয়া থাকয় পশু হেন স্বভাৱ। সেইটো শংকৰদেৱে কৈ যোৱা, যে ইয়াত যদি আমি সেই দৰ্শনটো অনুভৱ কৰিব পৰা নাই, ভাৰতৰ, প্ৰকৃতিৰ, সনাতনৰ, মানুহ হোৱাৰ গৌৰৱটো যদি অনুভৱ কৰোঁ, তেতিয়া আমি পশু, আমি দুঠেঙীয়া জন্তু। গৃহ অন্ধকূপত আমি সোমাই আছো, গৃহ অন্ধকূপে পৰিয়া থাকয় পশু হেন স্বভাৱ, আমি পশুৱেই। গতিকে মানুহ মানে দুঠেঙীয়া জন্তু। মই মানুহ তেতিয়া হ'ম যেতিয়া মোৰ ভিতৰত মানুহৰ সেই চৰিত্ৰটো আহিব, নহ'লে মই দুঠেঙীয়া জন্তু এটাই, মই পশু এটাই। গতিকে প্ৰত্যেকজন যুৱকে এইটো অনুভৱ কৰক যে দুঠেঙীয়া, দুটা ঠেং, দুখন হাত, দুটা চকু, দুখন নাক, মানুহৰ দৰে কথা কৈছে মানে মানুহ হ'ব পৰা নাই, মানুহ হ'বলৈ চেষ্টা কৰক। সেইটোৱে, আমি যিখন দেশত বাস কৰিছোঁ, যিখন দেশত আমি জন্ম লৈছোঁ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভূমিৰ আমি মানুহ, গতিকে মহাপুৰুষজনাৰ আদৰ্শ আমি আগত ৰাখিব লাগিব। আৰু সত্যৰঞ্জন বৰা ডাঙৰীয়াইও শ্ৰীমন্ত শংকৰদেৱক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ প্ৰতিটো মুহূৰ্ততে, জগত সভাত, বিশ্ব দৰবাৰটো আমাৰ শব্দ নহয়, ঠিক আছে, জগত সভাত প্ৰতিষ্ঠা কৰিবলৈ সদায় চেষ্টা কৰি আহিছে। গতিকে সেই কাশীৰ বৃন্দাবনৰ পৰা আৰম্ভ কৰি প্ৰতিটো প্ৰান্ততে তেখেতে যিখিনি প্ৰচেষ্টা লৈছে, খুব শলাগিবলগীয়া। আৰু আমি এইটোৱেই ক'ব বিচাৰিম যে মহাপুৰুষজনাৰ আদৰ্শৰে যিখন সমাজ পৰিচালিত হয়, সেই সমাজে কেতিয়াও ভুল কৰিব নোৱাৰে। গতিকে মহাপুৰুষজনাৰ আদৰ্শ আমি মানিব লাগে, সেই কথাখিনিও সত্যৰঞ্জন বৰা ডাঙৰীয়াৰ বক্তব্যত ফুটি উঠিছে। আমি আজিৰ অনুষ্ঠানটো ইমানতে সামৰিম, আৰু পৰৱৰ্তী কোনোবা এটা খণ্ডত আমি ৰাজনীতি বা আন আন বিষয়ক লৈও কথা পাতিম। মই মাজতে এটা কৈ থৈ যাওঁ, নহ'লে আকৌ মানুহৰ মই সিদিনা এখন আলোচনাত ক'লো যে কোনোবাই কয় কালী পূজা কৰা শংকৰদেৱেতো কালী পূজা কৰিব নালাগে কিবা কিবি বুলি মানুহে কৈছে, খুব মানা কৰি গৈছে, যে সত্যৰঞ্জন বৰাইনো কি জানিব শংকৰদেৱৰ। মই খালি এটা প্ৰশ্ন কৰি থৈ যাওঁ, যদি ইছলাম ধৰ্মী শৰীৰৰ অংগ কটা ইছমাইল হুছেইনে শংকৰদেৱ চৰ্চা কৰিলে যদি কাৰো সমস্যা নহয়, সত্যৰঞ্জন বৰাই কালী পূজা কৰাৰ পিছতো শংকৰদেৱ চৰ্চা কৰিলে আপত্তি কিয় থাকে? তাৰমানে যিসকলৰ আপত্তি থাকে তেওঁলোকৰ ইছমাইল হুছেইনক লৈ আপত্তি নাথাকে, সত্যৰঞ্জন বৰাক লৈ কিয় থাকে? সেই সত্যৰঞ্জন বৰাই কৃষ্ণ বুলিয়েই কৈছে। এই কথাটো তেওঁলোকে অনুভৱ কৰাটো উচিত, যে তেওঁলোকে ক'ৰবাত শংকৰদেৱৰ দৰ্শন বুজি পোৱা নাই নেকি? যদি বুজিছে, তেতিয়াহ'লে ইছমাইল হুছেইনক এপ্ৰিচিয়েট কৰা সকলে নিজৰ ঘৰৰ মানুহখিনিক অৱহেলা কৰাটো কাৰণ থাকিব নোৱাৰে ন। তেওঁলোকে অনুভৱ কৰক শংকৰদেৱৰ দৰ্শন তেওঁলোকে বুজিছে নে সত্যৰঞ্জন বৰাই বুজিছে নে ইছমাইল হুছেইনে বুজিছে? ঠিক আছে, এদিন আমি ইছমাইল হুছেইন ডাঙৰীয়াকো এই সন্দৰ্ভে আমি সুধিম, আমি অনুষ্ঠানলৈ আমন্ত্ৰণ জনাম। আজিৰ অনুষ্ঠানটো আমি ইমানতে সামৰিছোঁ, আৰু আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সময় দিয়াৰ বাবে।